আমাৰ জুবিন দা আছিল এজন সহজ সৰল আৰু সাধাৰণভাৱে থকা এজন ব্যক্তি, যিয়ে নিজকে কেতিয়াও চেলিব্ৰিটিৰ নিচিনা নেদেখায়। যিজন মানুহে কাৰো অন্যায় কৰা নাই, কাৰো বেয়া কৰা নাই, অসৎ পথত গৈ ধন ঘটা নাই, এই ব্যক্তিজনক কিছুমান স্বাৰ্থপৰ মানুহে জীয়াই থাকোঁতে নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিলে আৰু নিজৰ স্বাৰ্থৰ বাবে এই ব্যক্তিজনক হত্যা কৰিলে। এই ব্যক্তিজনৰ বাবে আপুনি আজি তাৰিখত ন্যায় বিচাৰি ওলাই আহিব নোৱাৰে। ফিজিকেলি যদি ওলাই আহিব নোৱাৰে, ডিজিটেলিটো আপুনি কৰিব পাৰিলে হয়। জুবিন দাৰ বাবে আপোনালোকে ন্যায় বিচাৰক, প্ৰতিবাদ কৰক। যদি একো কৰিব পৰা নাই, কোনোবাই ন্যায় বিচাৰি ভিডিঅ' বনাইছে, এটলিষ্ট সেইটোকেতো শ্বেয়াৰ কৰক, সেইটোকেতো কৰক। এই ইমান চিম্পুল সাধাৰণ এজন ব্যক্তি যাক হত্যা কৰা হৈছে, সেইজনে ন্যায় পোৱাটো আপুনি নিবিচাৰে নেকি? যদি পাৰে তেনেহ'লে ভিডিঅ' শ্বেয়াৰ কৰক বন্ধু। যিমান বেছি শ্বেয়াৰ কৰিব, সিমানে বেছি মানুহ গৰম হ'ব, সিমানে বেছি মানুহ সজাগ হ'ব। আৰু এনেকৈ যদি সকলো অসমবাসী ৰাইজ সজাগ হয়, সতৰ্ক হয়, সকলোৱে ওলাই আহে, আমাৰ জুবিন দাক এইখন চৰকাৰে হওক, এইখন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে হওক বা সকলোৱে ন্যায় দিয়াত সহায় কৰিব পাৰিব আৰু সোনকালে ন্যায় দিব। যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ। জয় জুবিন দা।